ইতিমধ্যে অসমত স্পেচিয়েল ৰিভিজন অফ ভোটাৰ লিষ্ট আৰম্ভ হৈ গৈছে। ভোটাৰ ইলেক্ট্ৰল ৰোলৰ আপোনাৰ স্পেচিয়েল ৰিভিজন আৰম্ভ হৈ গৈছে আৰু 22 নৱেম্বৰ 2025 পৰা 20/12/2025লৈকে প্ৰত্যেক অঞ্চলৰ আপোনাৰ কনষ্টিটুৱেঞ্চি ভোটিং পলিং ষ্টেচনবিলাকৰ আপোনাৰ BLOবিলাকে হাউচ টু হাউচ আপোনাৰ ভিজিট কৰিব। তেখেতৰ হাতত অলৰেডি এখন প্ৰিণ্টেড ভোটাৰ লিষ্ট থাকিব। তাত গৈ ভোটাৰৰ ঘৰে ঘৰে যাব, ভোটাৰৰ হেড অফ দ্য ফেমিলি বা তেখেতসকলৰ তথ্যটো লৈ পেলাই তেখেতে তাৰ ৰিমাৰ্ক দিব, মানুহজন পালোঁ বা মানুহজন নাপালোঁ। এতিয়া এইটো ষ্টেটমেণ্ট 1 তেখেতসকলে দিছে, যিখন ইলেকশ্যন কমিশ্যনৰ নটিফিকেশ্যন ওলাইছে। ষ্টেটমেণ্ট 1ত কেইবাটাও কলম দিছে, তাৰ ভিতৰত আপোনাৰ আছে যে মানুহজন ইয়াত আছে নাই, গুচি গ'ল, মন্তব্য এনেকৈ কৰি এখন ষ্টেটমেণ্ট 1 এখন আছে। তে ক'ব লগা কথা, খুব গুৰুত্বপূৰ্ণ কথা এইটো যে এই যে হাউচ টু হাউচ আপোনালোকৰ মানে আপোনাৰ হাউচ টু হাউচ যেতিয়া BLO ভেৰিফাই কৰিব যাব, তেখেতে প্ৰত্যেক হাউচত এজ পাৰ ইলেকশ্যন কমিশ্যন যিখন নটিফিকেশ্যনৰ ৰুলত 3বাৰকৈ মেণ্ডেটৰী ভিজিট কৰিব। যদি এবাৰ গৈ নাপায়, দুবাৰ গৈ নাপায়, 3বাৰ গৈ 3বাৰলৈ যাব লাগিব তেখেতে BLOজনে। আৰু যদি BLOজন আপোনাৰ ছাপ'জ 3বাৰ নাপালে কিবা কাৰণবশতে, তাতে এটা ক্লজ দেখিছে পাৰ্মানেণ্টলি শ্বিফটেড। তাতে এটা আছে যে স্থায়ীভাৱে এই জেগাৰ পৰা তেখেত শ্বিফ্ট কৰি গৈছে। তে আপোনাৰ সেইকাৰণে এই আৰু সেইটো এটা যি মানে ভোটাৰ তালিকাৰ এইবাৰ স্পেচিয়েল ৰিভিজনত যে ভোটাৰ তালিকাৰ পৰা নাম কাটিব, তাৰ নাম কটাৰ কেইটামান কাৰণৰ ভিতৰত এটা কাৰণ হৈছে যে যিসকল ব্যক্তি এটা সমষ্টিৰ পৰা পাৰ্মানেণ্টলি বেলেগ জেগালৈ শ্বিফ্ট কৰি গৈছে, এইটো এটা কাৰণ হ'ব আপোনাৰ ভোটাৰ তালিকাৰ পৰা এই নামটো ডিলিট কৰা। এইকাৰণে আমি সকলোৱে আমাৰ কনচাৰ্ণ যিসকল আমাৰ ধৰি লওক এতিয়া বিভিন্ন সূত্ৰে কামৰ সূত্ৰত বা ব্যৱসায় সূত্ৰত বা চাকৰি সূত্ৰত বেলেগ জেগাত আছোঁ, তেখেতসকলৰ নিজৰ য'ত ভোটটো আছে সেই অঞ্চলত আহি পেলাই সেই অঞ্চলৰ লগত যোগাযোগ কৰক। আপোনাৰ ঘৰৰ পৰিয়াল আত্মীয়ৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি আপুনি এইটো দিন বাৰ তাৰিখটো লৈ লওক যে আপোনাৰ BLOজনে কোন সময়ত আপোনাৰ সেই এৰিয়াটো ভিজিট কৰিব বা আপোনাৰ হাউচৰ আপোনাৰ ঘৰৰ এই এৰিয়াটো ভিজিট কৰিব, আৰু সেই সময়টোত আপুনি টাইমিংটো মিলাই আপুনি যাতে উপস্থিত থাকে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। আৰু আপুনি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটটোত গ'লে তাতে পাব যে অলৰেডি তেখেতসকলে ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8। ফৰ্ম 6খন হৈছে নতুন যিসকল ভোটাৰৰ নাম আহিব এইবাৰ 18 বছৰৰ ওপৰ বা নতুন যিসকল ভোটাৰ অন্তৰ্ভুক্ত হ'ব পাৰিব, ভাৰতীয় নাগৰিক 18 বছৰৰ ওপৰৰ, তেখেতসকলে ফৰ্ম 6ৰ জৰিয়তে ভোটাৰ নামটো ইনক্লুড কৰিব পাৰিব সেই অঞ্চলৰ ভোটাৰ তালিকাত। ফৰ্ম 7টো হৈছে যিসকল মানুহ ধৰি লওক মৃত্যু হৈছে, এইবাৰ ভোটাৰ লিষ্টত নামটো তেখেতসকলৰ এই ফৰ্ম 7ত কাটা যাব। আৰু ফৰ্ম 8টো হৈছে আপোনাৰ এই যিসকল ব্যক্তি ধৰি লওক ভোটাৰ লিষ্টখনত বিভিন্ন ভুল আছে, বয়স ভুল আহিছে, নাম ভুল আহিছে, স্পেলিং ভুল আহিছে, ফটোখন ক্লিয়াৰ অহা নাই, এইবিলাক ফৰ্ম 8ৰ জৰিয়তে। ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8 এই তিনিখন ফৰ্মৰ বিষয়ে কাৰোবাৰ যদি প্ৰয়োজন হয়, এইটো ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত এভেইলেবল আছে। আপুনি অনলাইন যদি ফিল আপ কৰি দিয়ে, তেতিয়াহ'লে অট'মেটিকলি আপোনাৰ BLO তাত গুচি যাব। আপোনাৰ একনলেজমেণ্ট নাম্বাৰ এটা আপুনি পাব, আৰু তাতে আপুনি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰি পেলাই আপুনি এই ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8টো আপুনি ভৰিব লাগিব, যাৰ যেনেকুৱা প্ৰয়োজন হয়। আপোনালোকে সকলোকে এইটো এটা এৱেৰনেছ, আপোনালোকে এই মেছেজটো যে সকলোৱে যাতে এই BLO ভিজিটৰ সময়ত নিজৰ ঘৰত যাতে উপস্থিত থাকে। আৰু এই যিসকল ব্যক্তি এতিয়া নাই বা বিভিন্ন সময়ত বিভিন্ন কাৰণত নাথাকে, নিজৰ কামৰ কাৰণে, ব্যৱসায়ৰ কাৰণে, তেখেতসকলে নিজৰ ঘৰৰ লগত বা অঞ্চলৰ মানুহৰ লগত আপোনালোকে যোগাযোগ কৰি লওক। যোগাযোগ কৰি পেলাই বা আপুনি যদি BLOৰ যদি নাম্বাৰটো পায়, BLOৰ নাম্বাৰটো লৈ পেলাই যোগাযোগ কৰক যে আপুনি আমাৰ এৰিয়াত কোন সময়ত আহিব, সেই সময়ত আপোনালোকে উপস্থিত থাকিব।